2018 চন শিলিখা চাহ বাগিচাৰ পৰিচালকৰ দায়িত্ব মূৰ পাতি লৈছিল মঞ্জু বৰুৱাই। বাগিচাখনৰ পৰিচালকৰ পদ পোৱাৰ পিছৰে পৰাই অতি নিষ্ঠাৰে নিজৰ কামসমূহ কৰি যাবলৈ সক্ষম হৈছে মঞ্জু বৰুৱাই। বাগানৰ ক্ষেত্ৰত মোৰ সকলোখিনি মোৰ ৱৰ্কাৰে সকলোখিনি মোৰ ষ্টাফ আমি কোৰ্ডিয়েলি বাগানখন চলাই গৈছোঁ মিলি জুলি আৰু আমি সদায় আমি ডিছকাশ্যন কৰোঁ হয় যে তেওঁ মোৰ এছিষ্টেণ্ট মেনেজাৰৰ লগতে হওক মোৰ ষ্টাফৰ লগতে হওক মোৰ ৱৰ্কাৰৰ লগতে হওক সকলোৰে লগত আমি এটা কথা আমি ডিছকাছ কৰোঁ আমাৰ বাগান আমি একেলগে মিলি একেলগে একতাৰে মিলি আমি বাগানখন চলাই যাব লাগিব। গতিকে এই ক্ষেত্ৰত সদায় মোক তেওঁলোকে সঁহাৰি দি আহিছে আৰু ভৱিষ্যতেও মই আশা কৰিছোঁ তেওঁলোকে মোক সঁহাৰি দি যাব। কাৰণ মই সকলোৰে যেতিয়া মই ভাল বিচাৰোঁ নিশ্চয় মোৰো ভাল হ'ব। কাৰণ মই সদায় আপোনাক কৈ আহিছোঁ যে ৰেচপেক্ট বিগেটছ ৰেচপেক্ট, লাভ বিগেটছ লাভ। চ' মই তেওঁলোকৰ সদায় যেতিয়া ভাল কৰি আহিছোঁ, তেওঁলোকৰ ভালৰ কাৰণে চিন্তা কৰি আহিছোঁ, প্ৰতিটো ভাল কথা তেওঁলোকক শিকাবলৈ যতন কৰি আহিছোঁ, নিশ্চয় তেওঁলোকেও মোৰ ভালে কামনা কৰিব। আমি যিহেতু আপোনাৰ দিনে দিনে আপোনাৰ বহুতো প্ৰতিটো বস্তুৰ প্ৰতিটো মেটেৰিয়েলৰ আপোনাৰ দাম বাঢ়ি আহি আছে। গতিকে আমি এখন বাগান খুব কষ্ট ইফেক্টিভলি চলাবলৈ যতন কৰিব লাগে। আচলতে কষ্ট ইফেক্টিভলি মতলব আমি একো বস্তুৰ মানে আমি প্ৰতিটো আপোনাৰ উপাদানৰ আমি কেতিয়াও যাতে ৱেষ্ট নহয় তাৰ প্ৰতি আমি লক্ষ্য ৰাখোঁ। প্ৰথম কথা হ'ল আৰু দ্বিতীয়তে আমি এটা প্লেনিং লাগে। আমাৰ ফাইনেন্সিয়েল প্লেনিং থাকে, আমাৰ ডে টু ডে প্লেনিং থাকে, তাৰপিছত আপোনাৰ শ্বৰ্ট টাৰ্ম প্লেনিং থাকে, আপোনাৰ লং টাৰ্ম প্লেনিং থাকে। আমি সেই প্লেনিং মতে আমি চলিবলৈ চেষ্টা কৰোঁ যাতে আমি কষ্ট ইফেক্টিভলি গোটেই বাগানখন চলাই লৈ যাব পাৰোঁ। বাগিচাখনৰ বাসিন্দাসকলৰে আছে মঞ্জু বৰুৱাৰ এক সুসম্পৰ্ক। শ্ৰমিকসকলৰ সুখ দুখৰ লগৰী শিলিখা চাহ বাগিচাৰ পৰিচালক মঞ্জু বৰুৱা। বিভাগটো আমি ভাইটিয়ে বুলি কয়, বেয়া কথা নকয়, ভাল ব্যৱহাৰ কৰে আৰু বাগান যেনেকৈ চলি আছে ভালেই আছে আৰু সেইটো কথা ভাল সন্মান কৰে। ভাইটি বুলি মাতি আমাকে আৰু কাম নাজানে অলপ শিকাই দিয়ে যেনেকৈ কৰিব লাগে যে ভাল হ'ব, আমাৰ বাগানখনি ভাল হ'লে ভাল হ'ব ন আৰু এইটোৱে কয় আকৌ এনেকৈ ঠিকেই কাম চাম কৰিলা ভালেই আহে মাইকীগিলাও মেনেজাৰো ঠিকেই আহে শিকাইলা ভাল আছে এরকো করবা তাহলে ঠিক হয় তহনিকে ঠিক লাগে কইকে আমি তো আজ শিকাই নেকি চল যাবই কহে না ব্যবহার কেমন করলা ঠিকই আহে বাইদেউ আমার বহুত ভাল আছে আৰু আমাৰ সবেই মানে ভাল ইয়া কৰে আৰু ব্যৱহাৰো ভালে কৰে সদা মানে যাও আগৰ মেনেজারও ভাল আছিলে তে ম্যাডামও ভালো আছে। বাইদেউ আমাদের বহুত ভালো, যখন চাউয়া আমরা বাগান বহুত ভালো সে বনতে এখন আগো এরকনে বনতে রহুক আগে বাইদেউ আগে हमरे बहुत थी हो लगा तो आवेला गाड़ी से नामेला और बात विचार भालो से करला हंसी मजाक गिर हंसी मजाक से बात करला कामो चलेला हंसी मजाक से। 2018 চনত শিলিখা চাহ বাগিচাৰ পৰিচালকৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগে লগে অসমীয়া চাহৰ 200 বছৰীয়া ইতিহাসত প্ৰথমগৰাকী মহিলা চাহ বাগিচাৰ পৰিচালক হিচাপে পৰিগণিত হ'ল মঞ্জু বৰুৱা। মঞ্জু বৰুৱাৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ নাজিৰাত। মই 2018ত আহিছোঁ এখন বাগানত মহিলা মেনেজাৰ হিচাপে মই প্ৰমোশ্যন পাই এখন বাগানত 2018ত আহিছোঁ। হয়, মোৰ ঘৰ একচুৱেলি নাজিৰা, শিৱসাগৰ জিলাৰ এখন সৰু জেগা নাজিৰা। মই নাজিৰাত মোৰ ঘৰ। হয়, আচলতে মই নিজকে গাঁৱৰ ছোৱালী বুলি কৈ ভাল পাওঁ। আচলতে আমি গাঁৱত লালিত পালিত হৈছোঁ, গাঁৱত মই ডাঙৰ দীঘল হৈছোঁ প্ৰাকৃতিক পৰিৱেশত। আৰু মই প্ৰথম মোৰ প্ৰাথমিক শিক্ষা মই আৰম্ভ কৰিছিলোঁ মোৰ গাঁৱতে LP স্কুল আপোনাৰ মাউত প্ৰাথমিক বিদ্যালয় বুলি কয়, তাতে মই আৰম্ভ কৰিছোঁ মোৰ শিক্ষা জীৱনৰ প্ৰথম। আৰু তাৰপিছত মই লাহেকৈ মই নাজিৰা টাউন গাৰ্লছ হায়াৰ ছেকেণ্ডেৰীৰ পৰা মই মেট্ৰিক পাছ কৰিলোঁ। তাৰপিছত আকৌ মই নাজিৰা বয়জ হায়াৰ ছেকেণ্ডেৰীৰ পৰা মই মোৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ। তাৰপিছত লাহেকৈ মই শিৱসাগৰ গাৰ্লছ কলেজত মই মোৰ হেৰি কৰিলোঁ, তাত মই গ্ৰেজুৱেশ্যন ল'লোঁ। তাৰ পৰা লৈ পিনি মই আকৌ গুৱাহাটী ইউনিভাৰ্চিটি পঢ়িবৰ কাৰণে গুচি গ'লোঁ। গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িবলৈ যাওঁতে মই আচলতে কি হ'ল, তেতিয়া মই মোৰ MBAত মই পাই গ'লোঁ নেৰিমত, তাত মই মোৰ MBA কৰিলোঁ।
তাৰপিছত আৰু মই ৰখি থকা নাই আচলতে মোৰ MBA যি বছৰ মোৰ সেইটো কোৰ্চ শেষ হৈছে মই সেই বছৰ ইমিডিয়েট মই চাকৰি পালোঁ পাই মেলি তাৰপিছত আৰু মোৰ চাকৰি জীৱন এনেদৰে চলি আছে মোৰ ঘৰত আচলতে মই এজনী ছোৱালী মোৰ দেউতা মা আৰু মোৰ 3জন ককাই ভাই আছে দাদা 2জন ভাইটি এজন চ' মই ছোৱালী এজনী কিন্তু মই মানে কি হ'ল মই ভাইটিহঁতৰ লগত ডাঙৰ দীঘল ল'ৰাৰ লগত এজনী ছোৱালী বুলি মই মানে খুব মানে বহুত মৰম পাইছোঁ কিন্তু মানে খুব মুকলিকৈ খেলিবলৈ পালোঁ গতিকে গাঁৱৰ পৰাই মই সেইখিনি আপোনাৰ ফিজিকেল ট্ৰেইনিংখিনি পালোঁ আচলতে গাঁৱত আমি যিহেতু ডাঙৰ হৈছোঁ খেতি বাতিত যোৱা এইখিনি গোটেইখিনি সৰুতে কৰি মেলি অহাৰ কাৰণে হয়তো মই আশা ভাবোঁ যে সেইখিনিৰ কাৰণে হয়তো আজি মই এই টাফ জবটো মই মানে পৰিচালনা কৰিব পাৰিছোঁ উল্লেখযোগ্য যে মঞ্জু বৰুৱা 2000 চনৰ পৰাই AGPে চাহৰ এগৰাকী কৰ্মচাৰী হিচাপে নিয়োজিত হৈ আছিল মঞ্জু বৰুৱাই প্ৰথমতে APJ চাহ কোম্পানীৰ অধীনস্থ ডিব্ৰুগড়ৰ নিকটৱৰ্তী হকনগুৰি চাহ বাগিচাত ট্ৰেইনী ৱেলফেয়াৰ অফিচাৰ হিচাপে যোগদান কৰিছিল সেয়াই আছিল মঞ্জু বৰুৱাৰ কৰ্মজীৱনৰ আৰম্ভণি উল্লেখযোগ্য যে সেই সময়ত মঞ্জু বৰুৱা আছিল প্ৰথমটো চামৰ ট্ৰেইনী ৱেলফেয়াৰ অফিচাৰ তাৰ পিছত ক্ৰমান্বয়ে এখোজ এখোজকৈ উন্নতিৰ জখলা বগাই আগবাঢ়ি গ'ল মঞ্জু বৰুৱা এখন বাগানৰ অকল উন্নতিৰ কাৰণে আপোনাৰ মহিলাসকল বা আমাৰ পুৰুষসকল সকলো শ্ৰমিকেই সমানে আগবাঢ়ি যাব লাগিব তেওঁলোকৰ সামগ্ৰিক ডেভেলপমেণ্ট বুলি যিটো কয় সামগ্ৰিক আপোনাৰ যিটো উন্নতিকৰণ হ'ব লাগিব আৰু তাৰ কাৰণে মই কামৰ ক্ষেত্ৰতো তেওঁলোকক আমি সকলোখিনি নিয়মানুবৰ্তিতা শিকাই আহিছোঁ কেনেদৰে কাম কৰিব লাগে মানে এখন বাগান উন্নতি হ'ব হ'লে এখন বাগানৰ আগবাঢ়ি যাবলৈ হ'লে আমি কি কেনেধৰণে কাম কৰি যাব লাগিব মই শিকাই আহিছোঁ তাৰ লগতে মই সদায় তেওঁলোকৰ লগত এটা আমি হেল্থৰ বিষয়ে তেওঁলোকে কেনেধৰণে নিজৰ শৰীৰটোক মানে যতন ৰাখিব লাগে কেনেদৰে তেওঁলোকৰ ল'ৰা ছোৱালীক যতন ৰাখিব লাগে ল'ৰা ছোৱালীক কিয় পঢ়াব লাগে যাতে মানে তেওঁলোকৰ মানে প্ৰতিটো জেনেৰেশ্যন তেওঁলোকৰ যাতে উন্নতি হয় তাৰ কাৰণে মই সদায় তেওঁলোকৰ এটা আমি বুজাই আহিছোঁ শিকাই আহিছোঁ আৰু সদায় আমি এখন সজাগতা মিটিং আমি প্ৰতিটো 15 দিনৰ মূৰে মূৰে আমি এখন সজাগতা মিটিং দিবলৈ চেষ্টা কৰোঁ বিভিন্ন বিষয়ৰ ওপৰত কেতিয়াবা আমি হেল্থৰ ওপৰত দিওঁ কেতিয়াবা আমি চাইল্ড এডুকেশ্যনৰ ওপৰত দিওঁ কেতিয়াবা আমি ক্লিনলিনেছৰ ওপৰত দিওঁ কেতিয়াবা মেটাৰনেল হেল্থৰ ওপৰত দিওঁ কেতিয়াবা আমি আপোনাৰ নিয়মানুবৰ্তিতাৰ ওপৰত দিওঁ এই সকলোখিনিৰ ওপৰত আমি তেওঁলোকক সামগ্ৰিকভাৱে আগুৱাই যাবৰ কাৰণে যিখিনি আমি তেওঁক পৰামৰ্শ দিব পাৰোঁ দি আহিছোঁ মই কেতিয়াও নকওঁ যে আমাৰ মানুহখিনি কেতিয়া বেয়া বুলি মই কোনো বাগানতে কৈ পোৱা নাই সদায় মানুহখিনি সহজ সৰল ভাল মানুহে হয় আচলতে আপুনি মানুহৰ লগত আপুনি যেনেধৰণে ব্যৱহাৰ কৰিব তেনেধৰণে আপুনি তাৰ ব্যৱহাৰ পায় আচলতে লাভ বিগেটছ লাভ ৰেছপেক্ট বিগেটছ ৰেছপেক্ট বুলি এটা কথা আছে গতিকে মই সকলোৰ পৰা মই ভাল সঁহাৰিয়ে পাই আহিছোঁ মই যদিও আজি 18 বছৰ কাম কৰিলোঁ বিভিন্ন বাগানত বিভিন্ন অসমৰ বিভিন্ন চাহ বাগানত কিন্তু মই কেতিয়াও কাৰো এনেকুৱা ধৰণৰ কোনো এনেকুৱা মই চিটুৱেশ্যন মই ফেচ কৰা নাই সকলোৱে মোক সকলো কামতে সঁহাৰি জনাই আহিছে মই পজিটিভ ৰেছপন্স পাইছোঁ সকলোৰ পৰা জীৱনত নিজৰ পৰিচয় গঢ়িব খোজাৰ দুৰ্বাৰ হাবিয়াস থকা মঞ্জু বৰুৱাৰ কামত সন্তুষ্ট হৈছিল APJ চাহ কোম্পানী কৰ্তৃপক্ষ কৰ্মক্ষেত্ৰত দেখুওৱা উন্নত ফলাফলৰ বাবে তেওঁ খুব কম সময়ৰ ভিতৰতেই APJ কোম্পানীত এগৰাকী সহ পৰিচালকৰ দায়িত্ব লাভ কৰিবলৈ সক্ষম হৈছিল এখন বাগান সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে আমি সকলোৱে ইয়াত মিলিজুলি কাম কৰিব লাগিব নহ'লে আমি আমাৰ কৰ্মক্ষেত্ৰত আমি আগবাঢ়ি যাব নোৱাৰিম কাৰণ আমাৰ বাগানখন হৈছে আপোনাৰ 633 হেক্টৰৰ গাৰ্ডেন চ' ইয়াত বিভিন্ন ধৰণৰ দপ্তৰ আছে যেনেকৈ গতিকে মই মোৰ ৱৰ্কাৰ মোৰ ষ্টাফ মোৰ ইমিডিয়েট ছাবঅৰ্ডিনেট সকলোৰে পৰা মই কোঅপাৰেশ্যন পাই আহিছোঁ সহযোগিতা পাই আহিছোঁ তেওঁলোকৰ ছাপোৰ্ট নহ'লে নিশ্চয় আমি সকলোৰে ছাপোৰ্ট নহ'লে নিশ্চয় আমি আগবাঢ়ি যাব নোৱাৰিম আৰু তেনেধৰণে মোক তেওঁলোকে সহযোগিতা দি আহিছে তেওঁলোকে কোঅপাৰেশ্যন মোক কৰি আহিছে আৰু মই আশা কৰিছোঁ ভৱিষ্যতেও তেওঁলোকে মোক তেওঁলোকৰ সহযোগিতা আগবঢ়াই আহিব আৰু আপোনাৰ ঘৰ আপোনাৰ একেলগে আপোনাৰ
চাকৰি জীৱন আৰু নিজৰ ব্যক্তিগত জীৱনত গোটেইখিনি একেলগে বেলেঞ্চ কৰাটো সঁচাকৈ এটা বহুত কঠিন কাম হয় তথাপিও মই কওঁ এইটো মানে অসম্ভৱো নহয় আপোনাৰ যদি সুপৰিকল্পনা থাকে আপুনি যদি সুস্থভাৱে পৰিকল্পনা কৰি ঘৰখন চলাব পাৰে তেনেহ'লে এইটো একো অসম্ভৱ কথা নহয় গতিকে মই তেনেধৰণে চলিবলৈ চেষ্টা কৰোঁ গোটেই সপ্তাহটোৰ কাৰণে মই নিজৰ প্লেনিংখিনি কৰি লওঁ ক'ত যাব লাগে ক'ত মোৰ কিনিব লাগে মোৰ ছোৱালীক কেতিয়া মই সময় দিম ছোৱালী স্কুলত ক'ৰবাত যাব লাগিব নেকি মই ছোৱালীৰ স্কুলত যাবলগীয়া আছে নেকি তাইক কিবা দেখাই দিবলগীয়া আছে নেকি এই গোটেইখিনি কাম মই পৰিকল্পনা কৰি ল'বলগীয়া হয় আৰু একদম মই ঘড়ী কাটাৰ লগত চলিবলগীয়া হয় কাৰণ নহ'লে মোৰ ক'ৰবাত আউল লাগি যোৱাৰ সম্ভাৱনা থাকে আৰু সদায় মই বিচাৰোঁ যে মোৰ কৰ্মক্ষেত্ৰ মোৰ ব্যক্তিগত মোৰ সমস্যাই যাতে মোৰ কৰ্মক্ষেত্ৰত কোনো ধৰণৰ বাধা হিচাপে মানে আহি নপৰে সেইকাৰণে প্ৰায়ে মই চেষ্টা কৰোঁ সেইকাৰণে যিমান পাৰি নিয়ম বা পৰিকল্পনাৰ মাজেদি চলিবলৈ চেষ্টা কৰোঁ অৱশ্যে এই ক্ষেত্ৰত মোৰ হাজবেণ্ডে বহুতখিনি সহায় কৰি দিয়ে তেওঁ উইকেণ্ডত আহিবলৈ চেষ্টা কৰে আহি মোৰ গোটেই বজাৰ সমাৰখিনি তেখেতে কৰি মেলি দিয়ে আৰু গতিকে মই প্ৰতিদিনে ধৰি লওক মই বাহিৰলৈ ওলাই যাবলগীয়া নহয় সিমানখিনিৰ পৰা মই এটলিষ্ট আঁতৰি আহি মই কামত মোৰ মনোযোগ দিব পাৰোঁ সময় বাগৰাৰ লগে লগেই মঞ্জু বৰুৱাই APJ চাহ কোম্পানীৰ হাফজান নাফুক মথুৰাপুৰ আদি কেইবাখনো চাহ বাগিচাত সহকাৰী পৰিচালকৰ দায়িত্ব পালন কৰিছিল First of all, I want to thank News 18 Assam and on the occasion of Women's Day, International Women's Day, I want to congratulate all the ladies of the world Happy Women's Day. And at the same time, I want to add my voice towards the empowering women. And I want to request, I want to appeal all the ladies, all the girls to come forward and join tea. Yes, it's a tough job, but this is not impossible. And with a strong mindset, and you please come forward and join tea. And yes, you have to do your best. You have to involve in the work. You have to be determined. You have to be sincere. Then sure you will achieve success. এনেদৰেই নিজৰ কৰ্মদক্ষতাৰে চাহাবৰ সাম্ৰাজ্যত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে মঞ্জু বৰুৱাই মহিলা সবলীকৰণটো বহুত জৰুৰী হৈ পৰিছে আজিকালি কাৰণ কেলে এখন সমাজত যদি মহিলাই পুৰুষৰ সমানে যদি কন্ট্ৰিবিউশন কৰিব নোৱাৰে তেওঁ সমাজৰ প্ৰতি যদি তেওঁ নিজৰ কন্ট্ৰিবিউশন কৰিব নোৱাৰে তেনেহলে এখন সমাজ প্ৰকৃত অৰ্থত আপোনাৰ আগবাঢ়ি নাযায় গতিকে মই বিচাৰো সকলো মহিলাই পঢ়া-শুনা কৰি মেলি তেওঁলোকে নিজৰ দক্ষতা অনুযায়ী সমাজখনৰ প্ৰতি তেওঁলোকে বৰঙণি আগবঢ়াওক লাগিলে হি কৰ্মক্ষেত্ৰত লাগলে আপুনি কৰ্মক্ষেত্ৰৰ বিভিন্ন ধৰণৰ হ'ব পাৰে হি আপোনাৰ খেলৰ ক্ষেত্ৰত আপোনাৰ খেলৰ হ'ব পাৰে আপোনাৰ গেমছত তেওঁলোক আগবাঢ়ি আহিব পাৰে কাৰণ আজিকালি বহুত গাঁৱৰ ছোৱালী মই দেখিছোঁ আপোনাৰ ভাল ভাল খেলুৱৈ ওলাইছে তাৰ পৰা হেই হ'ব পাৰে আপোনাৰ মিউজিকৰ ক্ষেত্ৰত হ'ব পাৰে হি পঢ়া-শুনাৰ ক্ষেত্ৰত হ'ব পাৰে হি পঢ়া-শুনাৰ বা আপোনাৰ পঢ়া-শুনাৰ পথাৰখনত হ'ব পাৰে আপোনাৰ বা বিভিন্ন প্ৰাইভেট কোম্পানীবিলাকত হ'ব পাৰে আজিকালি বহুত আপোনাৰ মাল্টিনেশ্যনেল কোম্পানী এইবিলাক আহিছে তেওঁলোকৰ তাত যদি ভাল দক্ষতা আছে তাতো তেওঁলোকে সোমাব পাৰে গতিকে বিভিন্ন কৰ্মক্ষেত্ৰ আছে গতিকে প্ৰতিটো কৰ্মক্ষেত্ৰতে মই বিচাৰোঁ মহিলাই আগবাঢ়ি যাওক নিজৰ দক্ষতা দেখাওক আৰু সেই দক্ষতা অনুযায়ী তেওঁলোক পুৰুষৰ সমানে আগবাঢ়ি যাওক